হেই গাইজ সকলোকে নমস্কাৰ পুনৰবাৰ স্বাগতম মোৰ চেনেললৈ আজি আকৌ উভতি আহিলোঁ আপোনালোকৰ ওচৰলৈকে আন এটা ভিডিঅ' লৈ পেলাই আজি বৰ এটা বিশেষ ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈকে আহিছোঁ কিয়নো আমাৰ মৰাণতে এখন মাছাজ চেণ্টাৰ খোলা হৈছে আৰোগ্য মাছাজ চেণ্টাৰ বোলা এখন য'ত নেকি মাছাজ দিয়া হয় এতিয়া মাছাজৰ নামত আমি দূৰ দূৰান্তলৈ যাবলৈ দৰকাৰ নাই বাহিৰলৈ যাবলৈ দৰকাৰ নাই এতিয়া যদি মাছাজ লওঁ বুলি কওঁ বা নিজৰ গাটোক ৰিলেক্সেশ্যন ফিল কৰাওঁ বুলি কওঁ তেতিয়াহ'লে আমি আমাৰ নিজৰ হোম টাউনখনতে আমি মাছাজ চেণ্টাৰ এখন বা মাছাজ কৰোৱাটো উপলব্ধি কৰিব পাৰিছোঁ বাকী ভিডিঅ'টো আপোনালোকে শেষলৈকে থাকক আজি বিচাৰিছোঁ যে মাকো লগত লৈ যাওঁ কাৰণ এনেকুৱা এগৰাকী মানুহ যিগৰাকীয়ে আমাৰ লগত 24/7 লাগি থাকে কোনোদিন ছুটি নোলোৱাকৈ ৰেষ্ট নোলোৱাকৈ গতিকে ভাবিছোঁ মাছাজৰ অকণমান আৰু দৰকাৰ আছে সেইবুলিকে চাওঁ গৈ পেলাই মাছাজ চেণ্টাৰলৈ মাক লৈ যাওঁ এখন মানে অত্যাধুনিক মাছাজ চেণ্টাৰ যিহেতু মা টাউনতে আছে মই এতিয়া ঘৰৰ পৰা যাবলৈ ওলাইছোঁ টাউনত গৈ পেলাই মাক ল'ম আৰু লগ পাম আপোনালোকক আৰোগ্য মাছাজ চেণ্টাৰত তেতিয়ালৈকে ভিডিঅ'টো শেষলৈকে থাকক আৰু দেখিব পাব যে আমি ক'লৈ যাওঁ বা কেনেকুৱা ধৰণৰ মাছাজ কি কথা কি নাই গোটেইখিনি আপোনালোকেও গম পাব তেন্তে ভিডিঅ'লৈকে শেষলৈকে থাকক স্কিপ নকৰাকৈ চাই থাকক লগ পাইছোঁ আৰোগ্য মাছাজ চেণ্টাৰত এয়া হ'লগৈ মা একদম মানে মাছাজ চেণ্টাৰৰ কথা শুনি পেলাই মাও অকণমান মানে এক্সাইটেড হৈ আছে কেনেকুৱা কি কথা কি নাই মা হেনো গাও বিষাই আছিলে বৰ ভাল সময়তে মই সেইষাৰ কথা কৈ দিলোঁ বোলে হাই কৈ দিয়া একেবাৰে থটমট খাই ৰৈ আছা আচ্ছা ঠিক আছে বৰ এটা ক্লিয়াৰ অহা নাই চাগে তো এতিয়া আমি ওলাইছোঁ বেটেৰীতে গৈ আছোঁ বৰ বেছি দূৰ নহয় যিহেতু ধুনীয়াকৈ আৰু এইখন হ'লগৈ আমাৰ হোম টাউন মৰাণ তেন্তে ভিডিঅ'টো শেষলৈকে থাকক গৈ নোপোৱালৈকে আৰু বৰ্তমান আহি পালোহি আমি আৰোগ্য মাছাজ চেণ্টাৰতে আপোনালোকে দেখিব পাইছে আৰু বৰ্তমান মা বহি গ'ল আৰু এতিয়া ইয়াত কেনেকৈ কি পদ্ধতি মানে সেইটো অকণমান জানিব বিচাৰিম দাদাৰ ওচৰত ক'বচোন ইয়াত লেডিছৰ কাৰণে মানে তোমাৰ কুইন মাছাজ এটা আছে তোমাৰ স্পেচিয়েলি এখন L5 হয় ইয়াৰ কাৰণে তোমাৰ বডি মাছাজটো ভাল হ'ব গুড হয় আৰু তোমাৰ এইখনত তোমাৰ বহুত চফ্টলি কৰিব মানে আৰু এইখন L4 হয় ইয়াতো ভাল কাম হয় ইয়াত জেন্টছৰ কাৰণে ভাল হয় মানে তোমাৰ এতিয়া মই কুইন মাছাজটো দি দিছোঁ স্কিন কৰি আছে এইফালে মাক একেবাৰে ওলট পালট কৰি দিছে মেচিনটো জিৰ' গ্ৰেভিটিত প্ৰিপেয়াৰ আছে আপোনাৰ ব্লাড চাৰ্কুলৰ কাৰণে এইটো বস্তু তো মা ওচৰলৈ আহিম একেবাৰে শেষত কেনেকুৱা লাগিছে কি কথা মানে অকণমান জানিবৰ কাৰণে সিমান দেৰি এনজয় কৰা আৰু এইফালে আমাৰ মা ভাগৰ মাছাজ লোৱা শেষ হ'ল তেন্তে প্ৰথমতে মা ওচৰলৈ যাওঁ মাৰ অভিজ্ঞতা জানিবলৈ কেনেকুৱা লাগিলে কোৱাচোন একদম বহুত মজা লাগিলে এনেকুৱা লাগিছে যেন আৰু অলপ সময় বহি থাকিম নেকি সঁচাকৈ মানে এনেকৈ যদি কেইবাদিনো মানুহ একেৰাহে কৰি দিয়ে নহয় মানুহ বহুত গাটো মানে আৰাম পাই যাব মানে চব ভাল লাগি যাব চাইছোঁ আজি কৰি পেলাই এনেকৈতো মানুহৰ মুখত শুনিছোঁৱে বহুত ভাল হৈ গৈছে বুলি তো আজি লৈছোঁ চাওঁ আকৌ কোনদিন আহোঁ তেনেকৈ কেইবাদিনো ল'ম লৈ পেলাই মোৰ লাগিছে যেন মোৰ সম্পূৰ্ণ ভালেই হৈ যাব নেকি তেনেকুৱাই লাগিছে মানে বহুত মজা লাগিছে আৰু তেন্তে ভাল লাগিলে তাৰমানে বহুত ভাল লাগিলে আচ্ছা আচ্ছা ডিউটি কৰোঁতে চকুত টোপনি নথকা আৰু মূৰ বিষটোতো আছিলেই কিন্তু এই কঁকাল বিষটো আউট অফ চিলেবাছ আহি গ'ল গতিকে আজি ভাবিলোঁ কঁকাল বিষক মাছাজ দি ছাৰপ্ৰাইজ দিওঁ সেয়েহে ময়ো মাছাজ চেয়াৰখনত বহি গ'লোঁ মানে মোৰ অভিজ্ঞতা মই বৰ্ণনা কৰিব নোৱাৰোঁ এনেকুৱা লাগিছে যে আৰ্টিফিচিয়েলি পিছফালৰ পৰা কিছুমান হাত ওলাই আহিছে আৰু ধুনীয়াকৈ মোক বেক মাছাজ দিছে আৰু ভৰি তলুৱাটো এনেকুৱা লাগিছে যে যেনেকৈ ফিছ পেডিকিয়ৰ কৰা হয় চেম তেনেকৈ ভৰি তলুৱাটো এনেকৈ ফিছ পেডিকিয়ৰ কৰা হৈছে মানে ফিছ পেডিকিয়ৰ কৰিলে মানুহে যিমান ৰিলেক্সেশ্যন ফিল কৰে তাতকৈ অত্যাধিক ৰিলেক্সেশ্যন মই এইটোত ফিল কৰিব পাৰিলোঁ আৰু মানে গাৰ চুকে কোণে যিবোৰ মানে বিষ আছিলে মানে যিভাগে
প্ৰচেছটো মানে যিভাগে চলি গ'ল মানে এনেকুৱা শান্তি লাগিলে মানে এনেকুৱা লাগিছে যে ইয়াত মই শুই থাকিবলৈ আৰু বেছি ভাল লাগিলেহেঁতেন কিন্তু যিহেতু এখন মানে আৰোগ্য মাছাজ চেণ্টাৰ এখন চেণ্টাৰ হয় আৰু মানুহ আহিব আছে মানুহ ৰৈও আছে বহুতো থাকিবই লাগিব আৰু উপায় নাই কোনোবা এদিন এনেকৈ ধুনীয়াকৈ সময় লৈ পেলাই আহি আৰু বেছি সময়লৈকে ল'ব চেষ্টা কৰিম আৰু এতিয়া জানিব বিচাৰিম যে ইয়াত কিমান টাইমৰ পৰা কিমান টাইমলৈকে আছে আটাইতকৈ আৰু ইয়াৰ প্ৰাইচবোৰ কি এতিয়া যাওঁ আমি আমাৰ অনাৰৰ ওচৰলৈ আৰু গৈ পেলাই কিছুমান কথা ডিছকাছ কৰিম তেওঁলোকৰ মুখেৰে শুনিম তেন্তে কিমান দেৰি আছে যেতিয়া থাকক আৰু অকণমান টাইম তেন্তে আহিছোঁ আপোনাৰ ওচৰলৈকে দাদা আপোনাৰ পৰিচয়টো দিব হয় নমস্কাৰ মোৰ নাম প্ৰণৱ গগৈ মই আৰু মোৰ ভাইটি পৰাগ গগৈ মিলি এখন আৰোগ্য মাছাজ চেণ্টাৰ আমি অ'পেনিং কৰিলোঁ মাছাজ চেণ্টাৰখন অ'পেনিং কৰাৰ মূল উদ্দেশ্যটো হ'ল কি আপোনাৰ ইয়াতে বহুত মানুহ এনেকুৱা আছে যি বহুত গাৰ বিষৰ পৰা আদি কৰি আপোনাৰ বহুতো বেমাৰত ভুগি আছে তো সেই মানুহবিলাকক অলপ সহায় কৰিব আৰু উদ্দেশ্য লৈ কিনে আমি এই মাছাজ চেণ্টাৰখন খুলিছোঁ আৰু ইয়াৰ প্ৰফিটটো কি মানে এই মাছাজটো ল'লে ফাইদাটো কি এইটো আপোনালোকে জানিব বিচাৰোঁ একচুৱেলি ইয়াৰ বহুত ফাইদা আছে হয় প্ৰথমটো আপোনাৰ একচুৱেলি মানে কঁকাল বিষটো আমাৰ ভাল হোৱাৰ বহুত বেছি চান্স থাকে আৰু ব্লাড চাৰ্কুলেশ্যন হয় আৰু ইমিউনিটি ইনক্ৰিজ হয় ছাৰ লগতে আপোনাৰ যিবিলাক আপোনাৰ নেক্সট চলজাৰৰ পৰা আপোনাৰ একেবাৰে ফুল বডি মাছাজ আছে চ' সেইটো ইয়াতে দিয়া হয় ইয়াতে কি হয় মানুহে আমি যিমান হাতেৰে মাছাজ কৰিলেও মানে এনেকুৱা এটা নহয় যে মেচিনে কৰা সমান হ'ব নোৱাৰে এই মেচিনটোত ইমানেই ফিচাৰ্ছ আছে আমি বহুত বেছি ৰিলেক্স হ'ব পাৰোঁ দৰ্শকে জানিব বিচাৰে যে মাছাজ চেণ্টাৰৰ প্ৰাইচটো কি হ'ব পাৰে টাইমিং কি হ'ব পাৰে আৰু আপোনাৰ ইয়ালৈ অহাৰ এড্ৰেছটো যদি ধুনীয়াকৈ আপুনি কৈ দিব বিচাৰে তেতিয়াহ'লে দৰ্শকসকলৰ বাবে অকণমান সুবিধা হয় ইয়াতে আপোনাৰ আমাৰ এড্ৰেছটো হ'ল কি ষ্টিল এণ্ড ষ্টাইল কমপ্লেক্স তাৰে 3 নম্বৰ দোকানখন আমাৰ আৰোগ্য মাছাজ চেণ্টাৰ ইয়াৰ অপজিটত আছে HDFC বেংক মাৰ্কেটখনৰ নাম হৈছে গুলশন মাৰ্কেট আচ্ছা হয় গুলশন মাৰ্কেটৰ অপজিটতে আৰু হয় আচ্ছা তো ইয়াতে আপোনাৰ মাছাজবিলাক হয় কি 10 মিনিট 20 মিনিট 25 মিনিট আচ্ছা আৰু দুটা চেয়াৰ কোৱালিটি আছে আমাৰ এটা হ'ল L4 এটা হ'ল L5 আচ্ছা L4খনৰ মাছাজত আপোনাৰ 10 মিনিটত আপোনাৰ 10 মিনিটত আপোনাৰ 100 টকা আৰু এখন 20 মিনিটত আপোনাৰ 200 টকা আৰু 30 মিনিটত 300 টকা তাৰপিছত L5খনত হ'ল আপোনাৰ 15 মিনিটত আপোনাৰ 100 টকা আৰু 20 মিনিটত আপোনাৰ 150 টকা আৰু 30 মিনিটত আছে 250 টকা মানে L4খনত আপোনাৰ কি হয় মাছাজটোৰ তাৰ অলপমান 50 টকা আমি 5 মিনিটছ আমি অলপ এক্সট্ৰা ৰাখি দিছোঁ চ' ভাল হোৱাৰ হেল্পৰ কাৰণে বিশেষ একো মানে ডিফাৰেঞ্চ নাই দুইখন চেয়াৰতে সমানেই মাছাজ হয় আপোনালোকে অনাৰৰ মুখেৰে গোটেইখিনি কথা শুনিলে বহুত কথা জানিলোঁ ভাল লাগিলে আৰু মানে মোৰ অভিজ্ঞতাটো মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোৱে আৰু আপোনালোকে এড্ৰেছটো গম পালে তাৰ প্ৰাইচটো গম পালে অকণমান কিবা এটা খেলি মেলি হৈ গ'ল যদিও মানে মই এইটো আপোনালোকে ভিডিঅ'ত দেখিব ছাইডত এখন চাৰ্টো দিয়া আছে আপোনালোকে ভিডিঅ'টো পজ কৰি পেলাই তাত এইটো ধুনীয়াকৈ চাই ল'ব পাৰে আৰু মানে মোৰ মানে ক'বলৈ মানে শব্দ নাই মানে ইয়াৰ অভিজ্ঞতাটো আৰু যিমানখিনি পাৰিলোঁ সিমানখিনি ক'লোঁ আৰু আপোনালোকে দেখিব পাইছে যে আটাইতকৈ ভাল লগা কথা এইটো যে শিক্ষিত নিবনুৱা এজনে যে নিজে এখন মানে এটা সংস্থাপন পায় আৰু আন 2-1জনৰ কাৰণেও সংস্থাপন এটা তেওঁ মুকলি কৰি দিছে এনেকুৱা এখন প্ৰতিষ্ঠান য'ত নেকি নিজৰো ফাইদা আৰু আনৰো ফাইদা মানে ৰাইজৰ সৈতে কাম কৰিবলৈ মানে সকলোৱে নোৱাৰে কিন্তু দাদাই মানে সেইটো মানে ৰাইজৰ সৈতে হকে কাম কৰি পেলাই আজি দেখাইছে য'ত বহুতৰ ফাইদা হৈছে যেনেকৈ মোৰ বা মোৰ মাৰ আৰু এনেকুৱা অন্যান্য বহুত মানুহ আছে যিসকলে মানে ৰোগত মানে গ্ৰাস্ত হৈ পেলাই ৰোগত ভুগি আছে তেওঁলোকো আহিছে বা যিসকলে অকণমান গাটো ৰিলেক্স ফিল কৰিবৰ কাৰণে তেওঁলোকো আহিছে তো ভাল লাগিলে আৰু ইয়াত আহি পেলাই আৰু আপোনাক মই শেষতো ধন্যবাদ কৰিছোঁ মানে ধন্যবাদ দিছোঁ যে ইয়াত অহাৰ কাৰণে মানে মোৰ বহুত বেছি ভাল লাগিলে আৰু আপুনি এইটো যে এটা প্ৰতিষ্ঠান আপোনালোকে গঢ়ি তুলিলে তাৰ বাবে ধন্যবাদ দিছোঁ বিশেষকৈ আৰু ভাল লাগিলে ইয়াত আহি পিনে আকৌ আহিম মাক লৈ পেলাই মা যিহেতু আহিম বুলি কৈছে আকৌ আহিম বুলি ক'লোঁ আৰু আপোনালোকে দেখিব পাইছে ইয়াততো ভৰ্তিয়ে মানে এখনকৈ 3খন চেয়াৰ ভৰ্তিয়ে হৈ গ'ল আৰু মানুহ ৰৈ আছে ৱেইটিং লিষ্টত যিসকলে মানে কৰিব তেন্তে ভিডিঅ'টো ইমানেই আছিলে বৰ এটা বিশেষ দীঘল নকৰিলোঁ ভিডিঅ'টো কাৰণ দীঘল কৰিবলগীয়া তেনেকুৱা একো নাই যিখিনি ক'বলগীয়া আছিলে সৰু মৰুকৈ থুলমূলকৈ এইখিনিকে ক'বলৈ মই চেষ্টা কৰিলোঁ আশা কৰিলোঁ ভিডিঅ'টো আপোনালোকে পচন্দ কৰিব আৰু শেষত ক'ম ভিডিঅ'টো
চালে যেতিয়া লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আপোনালোকৰ শ্বেয়াৰ এটাত মানে এনেকুৱা নিজৰ এটা ইনস্পিৰেশ্যন নিজৰ এটা প্ৰেৰণা এটা পাওঁ যে আন এটা ভিডিঅ' ধুনীয়াকৈ বনাব পাৰোঁ তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাবৰ বাবে ধন্যবাদ আৰু আকৌ লগ পাম আন এটা ভিডিঅ'ত জয় আইকন